নমস্কাৰ, মই খাইৰুল। মোৰ পাৰ্ট 3 ভিডিঅ'ত কপি আৰু পেষ্ট কেনেকুৱাকৈ কৰিব পৰা যায় সেইটো আমি জানিছোঁ। আজিৰ টপিকটো হৈছে কাট আৰু পেষ্ট কেনেকুৱাকৈ কৰিব পৰা যায় সেইটো চাম। তো আহক স্ক্ৰীনত চাওঁ বলক। MS Word-ত আমি তিনি ধৰণে টেক্সট কাট আৰু পেষ্ট কৰিব পাৰোঁ। প্ৰথমটো হ'ল প্ৰথমতে আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত ইয়াত লিখা টেক্সটখিনি আগতে প্ৰথমতে সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত হোম মেনুত কাট অপশন আছে, এই কাট অপশনত ক্লিক কৰি দিলে ই কাট হৈ যাব। তাৰ পিছত ইয়াত আকৌ পেষ্ট কৰাৰ কাৰণে হোম মেনুত পেষ্ট অপশন আছে, ইয়াত ক্লিক কৰি দিলে ই পেষ্ট হৈ যাব। দ্বিতীয়টো হ'ল প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত সিলেক্ট কৰা টেক্সটৰ ওপৰত মাউসৰ কাৰ্সাৰটো ৰাখি মাউসৰ ৰাইট ক্লিক প্ৰেছ কৰি দিব লাগিব। তাৰ পিছত ইয়াত কাট অপশন আহি যাব, ইয়াত কাটত ক্লিক কৰি দিব লাগিব। তাৰ পিছত পেষ্ট কৰাৰ কাৰণে আকৌ মাউসৰ ৰাইট ক্লিক কৰি পেষ্ট অপশনত ক্লিক কৰি দিলে ই পেষ্ট হৈ যাব। তৃতীয়টো হ'ল প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত কিবোৰ্ডত কন্ট্ৰলত ধৰি এক্স প্ৰেছ কৰি দিলে ই কাট হৈ যাব। আৰু ইয়াক আকৌ পেষ্ট কৰিবলৈ হলে কিবোৰ্ডত কন্ট্ৰলত ধৰি ভিত প্ৰেছ কৰি দিলে ই পেষ্ট হৈ যাব। তো আজি আমি কাট আৰু পেষ্ট কেনেকুৱাকৈ কৰিব লাগে সেইটো জানিলো। তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হ'ল SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।